পেটৰ বিষত ৰাতিপুৱাৰ পৰা উঠিব পৰা নাই আৰু দিনটো ইমান বেছি অশান্তি লাগি আছে ফ'কাছ কৰিব পৰা নাই একো কামত একদম লেথাৰ্জিক ফিল হৈছে ইয়াৰ ৰিজনটো বাৰু মই আজি আপোনালোকক ক'ম কিয় কি হ'ল মোৰ আৰু এনেও দিনবিলাক ইমান এটা ভাল চলি থকা নাই মাৰো গা ভাল নহয় মোৰো গা ভাল নহয় তো মানে ওভাৰঅল মনটো ভাল নহয় কিন্তু আজি ভাবিলোঁ ভ্লগ এটা বনাওঁ কাৰণ আপোনালোককো বহুতখিনি কথা শ্বেয়াৰ কৰিব লগা আছে আপোনালোককো জনাওঁ বহুতখিনি লাইফ আপডেটছ ওয়েলকাম বেক টু মাই চেনেল যদি আজি আপুনি প্ৰথমবাৰ কাৰণে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম টু মাই চেনেল আৰু যদি আপোনালোক মোৰ ৰেগুলাৰ ভিউৱাৰ হ'ব আগতে মোৰ ভিডিঅ' চাইছে দেন ওয়েলকাম বেক টু মাই চেনেল পিৰিয়ডছ হৈ আছে লগতে দিনটো মুঠতে দিন সময়খিনি বহুত বেয়া চলি আছে বহুত ডিফিকাল্ট টাইম মানে কটাই আছোঁ প্ৰথম কথা আপোনালোকক কিনো গম পাইছে পিৰিয়ডছ হোৱা মানে আজিকালি পিৰিয়ডছটো কিবা বেমাৰ টাইপে হৈ গৈছে মানে ইমান অশান্তি হয় বহুত প্ৰব্লেম হয় আৰু ইয়াৰো বহুত ৰিজন আছে আৰু সেকেন্ড কথাটো হৈছে যে মোৰ মাৰ গা ভাল নহয় আৰু বহুত বেছি টেনচনত আছোঁ কাৰণ মাৰ এটা মেজৰ সাৰ্জাৰী কৰিব লাগিব গতিকে বহুত বেছি চিন্তাত আছোঁ তথাপিও কামবিলাক কৰি থাকিব লাগে কাৰণেহে কৰি আছোঁ মনটো একেবাৰে ভাল নহয় বহুত বেছি টেনচনত আছোঁ গতিকে প্লিজ আপোনালোকে অলপমান প্ৰে কৰি দিব যাতে গোটেইখিনি ভাল হয় একচুৱেলি সেইবিলাক বস্তুৰ কাৰণে মন চন ভালেই নহয় আৰু জানে এনেকুৱা ছোৱালীসকলৰ পিৰিয়ডছৰ টাইমটোত আৰু বেছি টেনচন হয় আৰু বেছি মুড চুইং হয় আৰু বিয়াও যেহেতু পাইছিলেহি গতিকে তাৰ আগত এনেকুৱা এইবিলাক ধৰণৰ বস্তু হৈ গৈছে গতিকে অলপমানতো চিন্তা হ'বই সকলোৰে গতিকে অভাৰঅল মানে মন চনবিলাক ভাল নহয় একদম অশান্তি হৈ আছে টেনচন হৈ আছে কিন্তু মানে মাজতে মোৰ এনেকুৱা প্ৰব্লেম হৈছে ন ষ্ট্ৰেছ লৈ পুৰা এনজাইটি প্ৰব্লেম হৈ গৈছিলে বহুত অশান্তি হৈ গৈছিলে কিন্তু তাৰপিছত মই ভাবিলোঁ যে এনেকৈ থাকিলে নহ'ব নিজৰ হেল্থটো বেয়া হ'ব আৰু মই যদি ইমান ষ্ট্ৰেছত যাওঁ ইমান যদি পেনিক হৈ যাওঁ মায়েতো পেচেণ্টটোৰ কি অৱস্থা হ'ব ভাবকচোন সেইকাৰণে অলপমান মেণ্টেলি ষ্ট্ৰং হ'লোঁ আৰু সেই আৰু এজ ইউজুৱেল লাইফ গৈ আছে আৰু এইকেইদিনৰ ভিতৰতে মাৰ অপাৰেশ্যন হৈ যাব সেইকাৰণেও বহুত বেছি টেনশ্যনত আছোঁ ব্যস্তও হ'ব গৈ আছোঁ ভাবিলোঁ দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ এইখিনিতে প্ৰব্লেম আহে মোৰো বহুতখিনি প্ৰব্লেম হ'ল পিৰিয়ডছৰ দেন মই গাইনকলজিষ্টৰ লগত কনচাল্ট কৰিলোঁ আৰু নিজে অলপমান ৰিচাৰ্চ কৰিলোঁ দেন গম পালোঁ যে মোৰ আইৰণ ডেফিচিয়েঞ্চি হৈছে আমি এতিয়া ডেইলিটো কিবা কিবি বস্তু খাই থকা যায় তথাপিও আমাৰ আইৰণ ডেফিচিয়েঞ্চি কিয় হয় আৰু যেতিয়া মই এই কথাটো ৰিচাৰ্চ কৰিলোঁ মই বহুত বস্তু গম পালোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো সেইখিনি কথা শ্বেয়াৰ কৰি দিওঁ পিৰিয়ডছ হ'লে ভাবোঁ মুড চুইংছ হয় বা ভোক লাগে বা আমাৰ ইৰেগুলাৰ পিৰিয়ডছ হয় কেতিয়াবা ফেটিক ফিল হয় আৰু কেতিয়াবাতো এনি টাইম ভাগৰে লাগি থাকে একচুৱেলি এইবিলাক মই নৰ্মেল বুলি ভাবিছিলোঁ আৰু যেতিয়া ভালকৈ ডক্টৰৰ লগত ডিছকাছ কৰিলোঁ তেতিয়া গম পালোঁ যে এইখিনি নৰ্মেল নহয় আৰু এইবিলাক এটা চিমটমছ হয় আৰু ইয়াৰ মেইন ৰিজনটো হৈছে যে আইৰণ ডেফিচিয়েঞ্চি আৰু এই যে প্ৰব্লেমবিলাক হয় এইবিলাকে অনলি আমাৰ ফিজিকেল হেল্থত এফেক্ট নকৰে মেণ্টেল হেল্থতো এফেক্ট কৰে সেইকাৰণে আমাৰ বহুত খং উঠে চিৰচিৰা হৈ যাওঁ মানে কি কৰোঁ কি নকৰোঁ এনেকুৱা হৈ যায় বহুত ধৰণৰ টেনশ্যন হৈ যায় তেওঁলোকে এটা কথা বাৰু জানিছিলেনে যে ইণ্ডিয়াত 57% উইমেনে আইৰণ ডেফিচিয়েঞ্চিত ভোগে আৰু 59% টিনেজাৰ আছে তাৰ ভিতৰত যিসকলৰ আইৰণ ডেফিচিয়েঞ্চি হয় আৰু ইয়াৰ মেইন প্ৰব্লেমটো হৈছে যে আমাৰ পিৰিয়ডছত যিবিলাক ব্লাড লছ হয় সেই পিৰিয়ড ব্লাড লছত আমাৰ আইৰণ লছ হৈ যায় মানে চাওক চাইণ্টিফিকেলি কথাটো হ'ল যে আমাৰ বডিত মানে যিমান আইৰণ থাকে ন সেই আইৰণটো আমাৰ ব্লাডত থাকে গতিকে ধৰক যেতিয়া আমাৰ পিৰিয়ডছত ব্লাড লছ হয় সেই আইৰণখিনিও লছ হৈ যায় মানে কথাটো এনেকুৱা হ'ল আমি বডিত আইৰণ ইনটেক নকৰোঁৱে মানে আমাৰ বডিত আমিতো আইৰণযুক্ত খানা ইমান নাখাওঁৱেই গতিকে এভৰি মান্থ যেতিয়া আমাৰ পিৰিয়ডত ব্লাড লছ হয় তেতিয়াতো আইৰণ লছ হয় গতিকে আমি যিমান ইনটেক কৰোঁ তাতকৈ বেছি আইৰণ মানে লগাতকৈ বেছি আমাৰ লছ হৈ গৈ থাকে আৰু এই আইৰণ লছটো অনলি এনাৰ্জি লছ হৈছে বা ফিজিকেল হেল্থত এফেক্ট কৰিছে এনেকুৱা নহয় আমাৰ কনষ্টেণ্ট টায়াৰ্ডনেছ লাগি থাকিব ল' এনাৰ্জি ফিল হ'ব একো কাম কৰিব মন নাযাব ফ'কাছ কৰিব নোৱাৰিম টিনেজাৰসকলে বিশেষকৈ ষ্টাডিত ফ'কাছ কৰিব নোৱাৰিব একো কামত চঞ্চল হ'ব অশান্তি লাগিব ইৰিটেশ্যন খং মুড চুইং এইবিলাক মানে বিভিন্ন ধৰণৰ প্ৰব্লেম হয় যিসকল টিনেজাৰসকলৰ যদি এইটো বস্তু হৈ থাকে ন তেওঁলোকে ভালকৈ পঢ়াটো ফ'কাছ কৰিব নোৱাৰে প্লাছ একাডেমিক্স আমাৰ মাৰ্কছ হওক এক্সাম হওক এইবিলাকত এফেক্ট কৰে কিন্তু এইবিলাক বস্তু আমি গমেই নাপাওঁ আমি ভাবি লওঁ যে পিৰিয়ডছ হৈছে ইটছ নৰ্মেল আৰু এইবিলাক মানে ছোৱালীবিলাকে ভিতৰি চাফাৰ কৰি থাকে এইবিলাক কোনেও বুজি নাপায় এই কথাটোতো মই ডক্টৰৰ ওচৰত গৈহে গম পালোঁ গতিকে মই এতিয়া লেকচাৰ দি আছোঁ যে আইৰণ ডেফিচিয়েঞ্চি হ'লে এইটো হয় কিন্তু মইতো আপোনালোকক চলিউশ্যনটোতো ক'ব লাগিব ন এতিয়া মানে কি হৈছে যেহেতু আমাৰ আইৰণ লছ হয় গতিকে আমাৰ মেইন ফ'কাছটো হ'ব লাগে যে আমি আইৰণযুক্ত খানা খাব লাগে যেনেকৈ গ্ৰীণ লিফ হওক বিনছ হওক যিকোনো ভেজিটেবল হওক নাটছ হওক পামকিন চিড বা আপেল হওক এইবিলাক আমি যিকোনো এইবিলাক বস্তু আমি ইনটেক কৰিব লাগে এতিয়া এইবিলাক কথাটো আমি চবেই জানো যে শাক পাচলি খাব লাগে আয়ডিনযুক্ত খানা খাব লাগে কিন্তু আমি
সকলোৱে আমাৰ ডেইলি ডায়েটত সেইটো আমি ইনক্লুড কৰিব নোৱাৰোঁ কাৰণ মানে ইমান বস্তু ভাবি ইমান ডায়েট মেইনটেইন কৰি খোৱাটো পচিবলে নহয় কাৰণ আপোনালোকেতো জানে মানে আমি ছোৱালীবিলাকৰ শুই উঠে কলেজ যাব হয় স্কুল যাব হয় অফিচ যাব হয় বা ঘৰৰ কাম চম্ভালিব লগা হয় নিজৰ কাম চম্ভালিব লগা হয় বহুত হেক্টিক যায় আমাৰ দিনবিলাক গতিকে এনেকুৱা এটা ব্যস্ত লাইফত এনেকুৱা ধৰণৰ এটা ডায়েট ইনক্লুড কৰাটো মানে এদিন দুদিন হৈ যায় বা ডেইলি এনেকুৱা খানা খোৱাটো বহুত বেছি মানে টেনশ্যন হৈ যায় হেক্টিক হৈ যায় কিন্তু টেনশ্যন নল'ব তাৰো এটা মানে সলিউশ্যন আপোনালোকৰ ওচৰলৈ আছে যাক মিৰেকল ট্ৰী বুলিও কোৱা হয় এইটো হৈছে এইটো পেকেট মৰিংগা লিভৰ দেখিছেনে এইটো বহুত বেছি হেল্থলে ভাল মই এইটো একদম হাইলি ৰেকমেণ্ড কৰিছোঁ দেই ছোৱালীবিলাকক এই মৰিংগা লিভটো আইৰণৰ এটা নেচাৰেল গ'ল্ড মাইন হয় আৰু 100 গ্ৰামত 28 গ্ৰাম আইৰণ থাকে যাৰ কাৰণে ইয়াক আইৰণ ৰিচ ফুডৰ কিং বুলিও কোৱা হয় এইটো স্পেচিয়েলি সেইসকলৰ কাৰণে হয় যাৰ পিৰিয়ডৰ টাইমত বহুত ব্লাড লছ হয় আৰু আইৰণ ডেফিচিয়েঞ্চিৰ কাৰণে সাফাৰ কৰে এইটো এটা সুপাৰ ফুড হয় যি আপোনাৰ আইৰণ ডেফিচিয়েঞ্চি কম কৰোৱাত বহুত হেল্প কৰিব এইটো আপোনাৰ বডিৰ কাৰণে বহুত বেছি জৰুৰী কাৰণ আইৰণ ডেফিচিয়েঞ্চিৰ বাবে আপোনাৰ এনিমিয়া পৰ্যন্ত হ'ব পাৰে ইয়াৰ উপৰিও মৰিংগা ৰিচ ইন নিউট্ৰিয়েন্টছো হয় যেনেকৈ কেলছিয়াম পটাছিয়াম মেগনেছিয়াম আৰু এমিনো এচিড এইবিলাক থাকে যি আমাৰ ওভাৰঅল হেল্থটোৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট মই আপোনাক ৰেকমেণ্ড কৰিম এইটো নেচাৰ চিয়ৰৰ মৰিংগা লিফ পাউডাৰ টপ গ্ৰেড ইনগ্ৰেডিয়েণ্ট হয় য'ত GMP আৰু ISO চাৰ্টিফাইডো হয় মই এই নেচাৰ চিয়ৰৰ মৰিংগা লিপ পাউডাৰটোক বহুত বেছি ট্ৰাষ্ট কৰোঁ আৰু সেইবাবে মই আপোনালোককো ৰেকমেণ্ড কৰিছোঁ এইটো একদম পিয়'ৰ আৰু ইয়াৰ লগত আপোনাৰ গভৰ্ণমেণ্ট এপ্ৰুভ লেব ভেৰিফাইড চাৰ্টিফিকেটো পাই যাব এতিয়া আপোনালোকে ভাবে যে এইটো কেনেকৈ খাব পাৰে চাওক ইয়াৰ খোৱাৰ বহুত তৰিকা আছে ফাৰ্ষ্টটো হৈছে আপোনালোকে 1 গ্লাছ গাখীৰ হওক বা পানী হওক মৰিংগা পাউডাৰ 1 বা 2 চামুচ মিলাই ধুনীয়াকৈ খাব পাৰে নহ'লে আপোনাৰ যেতিয়া চালাড খায় চালাডতো অলপমান স্প্ৰিংকল কৰি আপুনি খাব পাৰে নহ'লে ধৰক ৰুটিটো খায় সকলে ৰুটি খাওঁতে আটা মাৰোঁতে অলপমান মৰিংগা পাউডাৰ যদি দি লয় সেনেকৈও আপোনালোকে মৰিংগা আটা ৰুটি খাব পাৰে আৰু এটা কথা কওঁ যে আইৰণ এবজৰ্পশ্যনৰ কাৰণে ভিটামিন চি দৰকাৰ হয় যিটো অলৰেডি মৰিংগা লিফত আছে গতিকে এতিয়া আপোনালোকে নিজৰ স্বাস্থ্যৰ কথা ভাবক আমি নিজৰ স্বাস্থ্যটো বহুত অৱহেলা কৰোঁ গতিকে বহুত ধৰণৰ প্ৰব্লেম হৈছে যেনেকৈ দেখিছে ঘৰত সকলোৰে কিবা নহয় কিবা হৈয়ে থাকে বা মা দেউতাহঁতেও নিজৰ স্বাস্থ্য যতন নিদিয়াৰ কাৰণে কিবা কিবি হৈ থাকে সেইকাৰণে মই এজ এ চিষ্টাৰ আপোনালোকক গাইড কৰিছোঁ যিসকল মহিলাৰ পিৰিয়ডছৰ সমস্যা আছে যেনেকৈ যিখিনি মই আগতে মেনশ্যন কৰিছোঁ সেইখিনি সমস্যা যদি আছে জল্দি নিজৰ ডায়েটত আইৰণ বঢ়াওক আৰু এইটো যিটো নেচাৰ চিয়ৰৰ মৰিংগা লিফ পাউডাৰ এইটো আপোনালোকে জল্দি বাই কৰক নিজৰ ডায়েটত এড কৰক এইটো পিৰিয়ডছৰ সময়খিনিত বিশেষকৈ আৰু যদি ভাবিছে ক'ৰ পৰা কিন্তু আপোনালোকে টেনশ্যন লোৱাৰ দৰকাৰ নাই মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিছোঁ তাতে গৈ আপোনালোকে বাই কৰিব পাৰিব নিজৰ হেল্থটোৰ কাৰণে অলপ হ'লেও ইম্পেক্টফুল ষ্টেপ আজি আপোনালোকে উঠাওক বাই